আমার 3D প্লেন হয়, 3D ৰুম ডোৰিং হয়। 3D ৰুম ডোৰিংটো এনেকুৱা হয়, এতিয়া আমি ৰুমে ৰুমে যাই কিনে আপোনালোকক দেখাম বাৰু। ঠিক একজেক্টলি এইখিনিত চিৰিখান আছে আমাৰ। এইটো চিৰিটোৱে ইয়াতে আছে, ফাৰ্ষ্ট লেয়াৰ, এইটো ফাৰ্ষ্ট ফ্ল'ৰ হয়। আৰু এইটো যে এইটো এটা ষ্ট'ৰ ৰুম আছিলে, আৰু এইফালে বেলকনি এটা আছিলে। বেলকনিখন ঠিক এনেকুৱা আছিল, আৰু ঠিক এইখিনিতে এটা ষ্ট'ৰ ৰুম হ'ব। আমাৰ বৰ্তমান বিকলৰ কাম চলি আছে, বিকলটো হোৱা নাই। আৰু ঠিক এইখিনিতে এইটো আমাৰ হল ৰুম হয়। মই বৰ্তমান হল ৰুমতে থিয় হৈ আছোঁ। 24 ফুট বাই 18 ফুটৰ হল ৰুম আছে এইটো। আৰু হল ৰুমেদি সোমাই কিনে হল ৰুমৰ পৰা ফাৰ্ষ্ট এটা আমাৰ বেডৰুম আছে। ফাৰ্ষ্ট বেডটো আপোনালোকক দেখাইছোঁ। এটা লেট্ৰিন বাথৰুম আছে, 9 ফুট বাই 5 ফুট মানৰ। এইটো আমাৰ এটা বাথৰুম আছে। আৰু এইফালে এটা হেৰি আছে, বেলকনি আছে পশ্চিম ফালে। এইটো বেলকনিটো হয়, বেলকনিটো। আৰু এইখিনিত এটা আমাৰ আলমাৰি চালমাৰি বনোৱাৰ কাৰণে এইখিনিত এটা গেপ ৰখা হৈছে 5 ফুট বাই 5 ফুটৰ মানৰ। আৰু আমি বৰ্তমান এইফালে ৰুমখিনি দেখাই আছোঁ বাৰু। ঠিক এইখিনিতে আমাৰ এইটো আমাৰ কিটচেনটো হ'ল এইটো 12 ফুট বাই 15 ফুটৰ কিটচেন ৰুম আছে। সেইফালেদি বেলকনি এটা আছে, বেলকনিত বাৰু নগ'লোঁ। ঠিক এইখিনিতে কিটচেন ৰুমৰ পৰা ওচৰতে এইখিনিতে এইটো এটা পূজা ৰুম হ'ব। এইটো এটা পূজা ৰুম হ'ব। আৰু ঠিক এটা বেড আছে ইয়াতে, যথেষ্ট ডাঙৰ বেডৰুম আছে এটা। 12 ফুট বাই 18 ফুট মানৰ এটা বেডৰুম আছে এইফালে। ঠিক একজেক্টলি এইখিনিত এইটো বেডটো হয়। বৰ্তমান মই থিয় হৈ আছোঁ এইটো বেডৰুমত থিয় হৈ আছোঁ। বেডৰুমৰ পৰা এইফালে এটা টয়লেট আছে, এটাচ টয়লেট আছে এটা। আৰু বেলকনিত এইটো 8 ফুট বাই 18 ফুট মানৰ বেলকনি আছে এটা। আৰু ঠিক এইখিনিতে এটা ৰেলিং লগা হ'ব। আৰু এইটো কমন লেট্ৰিন বাথৰুম এটা। কমন লেট্ৰিন বাথৰুমটো এইটো সকলোৰ কাৰণে হয়। কমন লেট্ৰিন বাথৰুমটো এইটো মই ক'ত দেখাইছিলোঁ, ড্ৰয়িঙত ইয়াতে দেখাইছিলোঁ কমন লেট্ৰিন বাথৰুমটো। তাৰে অপজিট ছাইডতে কৰিডৰৰ এটাচ, এইফালে এইখিনিতে এটা ছিংগল বেডৰুম আছে। এইটো আমাৰ আলমাৰি কৰাৰ কাৰণে আছে। আৰু সকলো বেডৰুমতে আমাৰ হেৰি আছে, বেলকনি এখনকৈ আছে। সকলো বেডৰুমতে এখন বেলকনি আছে। আৰু আমাৰ লগত বৰ্তমান যদি কাম কৰিব বিচাৰে, আমাৰ এইটো কামটো চলি আছিলে ডনবক্সৰ ওচৰত অপজিট ছাইডত 2700 স্কোৱাৰ ফুটৰ মাজত এইটো আমাৰ 5 BH ঘৰৰ প্লেন কৰা হৈছে। আৰু বাকী আমাৰ বৰ্তমান বিকলৰ কাম চলি আছে। এইটো এটা আমাৰ ষ্টাডি ৰুম আছিলে। ষ্টাডি ৰুমটো চাইজ আছিলে 12 বাই 12। ষ্টাডি ৰুমটো চাইজ আছিলে 12 বাই 12। আৰু সকলো আমাৰ লগত ড্ৰয়িং প্লেনত ঠিক এইখিনিতে বৰ্তমান ইটা আছে। সেইখিনিতে এটা বেডৰুম আছে। সেইখিনিত এটা হল ৰুম আছে। আৰু আমাৰ লগতো বৰ্তমান কাম কৰিলে এনেকৈ আমি 3D প্লেনত ড্ৰয়িং শ্ৰয়িং গোটেইখিনি মালিকক বুজাই কিনে তাৰপিছতে কাম কৰোঁ। আৰু আপোনালোকে যদি কোনো ধৰণে আমাৰ লগত কাম কৰিব বিচাৰে, তলত দিয়া নাম্বাৰত যোগাযোগ কৰিব পাৰে। মই উইদাউট মেটেৰিয়েলৰ লৈ কাম কৰোঁ, উইদাউট নন মেটেৰিয়েল লৈ কাম কৰোঁ। ফুল ফিনিচিং আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। ফুল ফিনিচিং আমাৰ ফালৰ পৰা কমপ্লিট কৰি দিয়া হ'ব। থেংক ইউ।